তোৰ মোৰ কাৰ্ডটো দি বিয়া পাতি লওঁ বুলি ক'ব সি নহ'লে পুৰা মচ আগৰি লৈছে মোক পুৰা টোপনিত মুম্বাই এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' এতিয়া 6টা বাজিছে মই ওলাইছোঁ ডিউটি তে বলক যাওঁ নেকি টাইম ৱেষ্ট নকৰোঁ ক'ব লগা বৰ্তমান একো নাই গাড়ীখন ইমান গৰম হৈ থাকিব দিছোঁ মানে ৰাতিপুৱা যি আহোঁ মানে মই গাড়ীখন নলাওৱে মানে যি টোপনি মাৰোঁ ডিউটি কাম আৰু টোপনি মাৰা সেয়ে কাম আৰু মোৰ তাৰ বাহিৰে বেলেগ কাম নায়েই তে বলক যাওঁ নেকি 6টা 7টাৰ পৰা মাৰোঁ আৰু কালি বৈদ্য বেয়া হৈছে চাওকচোন 9টা গীত মানে মিনিমাম মই 7টামান বজালৈকে মাৰিছোঁ 7টামান বজালৈকে মাৰিছোঁ অৰ্ডাৰ নাই আজি কি হয় চাওঁ কিমান বল দিবা পাৰোঁ আজি বিশ্বদা হৈছে লগ পাওঁ না নাই লগ ধৰিব লাগিব তাক আজি বহুত দিনৰ লগ ধৰা নাই কিমান 10 দিন মানে হ'ল সি বিহুতে যোৱা 10 দিন বেছি হৈ গ'ল আজি 26 তাৰিখ বলক যাওক গণেশগুৰি চাইডে বোলে গাড়ী মানে চাগাপ লৈ দিছোঁ গাড়ীখন দেখাবা কিবা চখ কৰিছে গাড়ীখন দেখাই দিছোঁ আগত কপি লৈ লৈছোঁ কপিটো খাই লৈ জোৰত যাম এইটো ফাৰ্ষ্ট অৰ্ডাৰ লাৰ্জেষ্ট 2 নম্বৰ অৰ্ডাৰ মই কি পাগলা মান নহয় এতিয়া ডিভাইডাৰ আছে সেইখন ডিভাইডাৰ মই আগেদি ইউটাৰ্ণ লৈছোঁ সেইখিনি ৰংৱে মাৰিকে যাব পাৰোঁ কি পাগলা মানুহ ফাৰ্ষ্ট অৰ্ডাৰ প্ৰথমতে ডেলিভাৰ মাৰি দিলোঁ এতিয়া ছেকেণ্ড অৰ্ডাৰ এই ডেলিভাৰটো মাৰি দিওঁ ৰেটিং কিমান পালোঁ 23 টকা লেফ্ট ছাইডৰ গ্লাছটো পৰি গৈছিল গিৰিত আৰু বুটলিব গৈছোঁ মই মানে লিফ্টতে পৰি গৈছিল আহোঁতে অৰ্ডাৰ লাগি গ'ল আৰু ৰাজাৰাণীত আৰু ঘৰৰ ছাইডে পঠাব চাগে পিক আপ কৰিব যাওঁ আৰু কি টাইম ৱেষ্ট নকৰোঁ গল্ডেন প্লেট এইখন এতিয়া কি হৈ আছে চাচোন এই বতৰত কি হৈ থাকে মানে আপোনাৰ অৰ্ডাৰ এটা লাগছে পিক আপ কৰিলোঁ যাওক কি নম্বৰ হ'ল বা 4 নম্বৰ না 5 নম্বৰ হ'ল নেকি কিবা হিচাপ কৰা নাই আৰু এই বতৰত কাই চাই মখা কি বোকা মানুহ দেখিছা না লোকেশ্যন দিয়া নাই লোকেশ্যন বিচাৰি এতিয়া হাইৰাণ মই आपका है क्या 5 स्टार रेटिंग दे दिलू 41 যে পাকাইছে তেওঁ 41 দিল কান্দু অৱস্থা হৈ গৈছে মোৰ কান্দু অৱস্থা কালি ফুল টেংকি কৰিছিলোঁ লগৰ ল'ৰাটোৰ পৰা ক্ৰেডিট কাৰ্ডটো লৈকে 500 টকাৰ তেল ভৰাইছিলোঁ 500 টকাৰ কিমান মাৰছোঁ গম পাইছা যা মাইনাছ লাগি আছে কান্দি দিম মই এতিয়া 2 কিলোমিটাৰ মাইনাছ লাগি গ'ল চা আৰু মাৰিছোঁ কিমান জানা অলৰেডি 600 টকা মাৰি দিছিলোঁ মই কালি ৰাতিপুৱা তেল ভৰাইছিলোঁ ফুল টেংকি এনে তেল খাই আছে কেনেকুৱা হ'ব চাবি নেকি কিমান মাৰিছিলোঁ 600 টকা প্লাছ মই কিমান 500 টকা মাৰিছোঁ 500 টকাৰ তেল খাইছে চা 1700 টকা 500 টকাৰ তেল খাইছে 1200 টকা মাৰিবৰ কাৰণে 500 টকাৰ তেল খায় কান্দি দিম মই এতিয়া ফুল টেংকি কৰি লওঁ নেকি তাৰ ক্ৰেডিট কাৰ্ডটো ইটানো আছে মোৰ লগত এইটো গাড়ীখন বেচিব লগা হৈছে মই ভাবি আছোঁ আইফোনটো বেচিম বুলি কোনোবা যদি আইফোনটো লৈ তাক কমেণ্ট কৰিব দেই মই আইফোনটো বেচিম বুলি ভাবি আছোঁ 16 ল'ম নহ'লে 17 ল'ম আপগ্ৰেড কৰিম তহঁতক আৰু ভাল কোৱালিটি দিম এই বাকী গ্ৰ' কৰোঁ নকৰোঁ চেনেল গ্ৰ' কৰোঁ নকৰোঁ মই কোৱালিটিত কম্প্ৰমাইজ নকৰোঁ তহঁতক আৰু ভাল কোৱালিটি দিম টেনশ্যন নল'ব এতিয়া ফুল টেংকি কৰি লওঁ বলক তাৰ ক্ৰেডিট কাৰ্ড দি তাৰ ক্ৰেডিট কাৰ্ড দি নকৰোঁ নেকি নহ'লে 2 মাহ পিছত কথা শুনাব তই মোৰ ক্ৰেডিট কাৰ্ডটো দি বিয়া পাতি লওঁ বুলি ক'ব সি নহ'লে বাকী ধাৰুৱাই তামাম মই কিন্তু লেভেল মাৰাত নেৰোঁ তামাম ধাৰুৱাই মই কিন্তু হেৰিৰ পৰাও লৈ ৰাখিছোঁ মামাৰ ক্ৰেডিট কাৰ্ডৰ পৰাও লওঁ প্লাছ কি নাম কয় বাজাজ ফাইনেন্সৰ ক্ৰেডিট কাৰ্ডৰ পৰাও লোৱা আছে এম পকেটৰ ধাৰুৱাই দুনিয়াৰ ধাৰ লৈ ৰাখিছোঁ पैसों की कमी नहीं है मुझ पर किसी से भी उधार ले लूँगा বহুত বাকচদি কৰিলোঁ বলক তেল ভৰাব যাওঁ কি হয় ৰে এইখন থলুৱা আখলত লাগিছে ৰিচ মাৰি দিলোঁ ৰেডি নাই ভেজ থালি এটা স্পেচিয়েল লোকে ক'ত যাব লাগিব উলুবাৰী গাইছ এটা ৰিকুৱেষ্ট মানে জমেট'বিলাকক এইখন বোৰ্ড খান দিবি দে ক্লাউড কিটচেনৰ যোনে নতুন ক্লাউড কিটচেন খুলি আছে সিহঁতক এইখন দি দিবি মানে গেটতে লগাব পৰাকৈ নহ'লে বহুত বিচাৰিব লাগে আমি আৰু ঘৰে তাৰ ঘৰে সোমাই যাওঁ কাৰোবাৰ কুকুৰটো কি মৰমত আছে মৰম লাগি গৈছে কুকুৰটোক দেখা পায় এইখিনিতে দিব লাগে লোকেশ্যনটো তাতে দিছে মানে এইখিনিতে দিব লাগে লোকেশ্যনটো তাতে দিছে তো মই আৰু আহিছোঁ অলপমান আগবাঢ়ি
কামৰ হিমখা মানে কামৰ লাগে কিন্তু 90 টকা পালোঁ অৰ্ডাৰ লাগি আছে কিয় বা বাজা নাই বাজিছে মানে সি দি খাৱা নাই কিয় বা 55 ৱাও চিনা এইখিনিতে আছে চিনিয়ে পাওঁ পিক আপ কৰিব যাওঁ নেকি এইটো ৱাও ম'ম'টো ৱাও চিনা মানে দুটা নাম থাকে মানে ৰেষ্টুৰেণ্ট কিছুমানতো 5টা 6টা থাকে এইটো দুটা নাম আছে আৰু ৱাও চিনা আৰু ৱাও ম'ম' তো গেছ মাৰি দিওঁ ক'ত যাব লাগিব চাইও লওঁ লগতে মানিকনগৰ জ্যোতিনগৰ মই মানিকনগৰ চোৱাৰ লগে লগে মই ভাবিছোঁ সুন্দৰপুৰ যাব লাগিব নেকি জোৰত কি ভাল লাগি গৈছিল বাকী আৰু মই ভিডিঅ' ক্লিপ যে লৈ আছিলোঁ ওপৰৰ পৰা মাৰে হেৰিটো যোনে অৰ্ডাৰ দিছিল চাই আছিল কিবা ভাবছে কি কামৰ মানুহ বুলি কৈ দিছোঁ শুনাই পাইছে সি গাইজ ডেলিভাৰ মাৰি দিলোঁ এতিয়া আছোঁ মই মিঠাঘৰৰ ওচৰত মানে চানমাৰীৰ ওচৰত ডেলিভাৰটো কমপ্লিট কৰিলোঁ 59 এতিয়া অভিজিত আৰু অভিনেওক তাৰপিছত আৰু ইয়াৰ নাম ৰিকি তাৰ ৰুমটোৰ ওচৰতে সি ওলাই আহিল বৰ্তমান মই ভাবছিলোঁ সিহঁতৰ ৰুমত যাই কি অলপমান আড্ডা মাৰোঁ ভাত পানী বনাইছে খাই আহোঁ নাই নহ'ব চৈতানে ওলাই আহিছে মই যাম বুলি ৰিকিয়ে ওলাই আহিছে মনে মনে মই ওলাই আহিলোঁ বোলে এতিয়া নহয় এদিকে গাড়ী ৰাখিবা এনেও নোৱাৰিব ক'ত গ'লি এই দেখো চৈতানে সেইটো পলাইছে কি হেণ্ডচাম দেখা পাই বেটো সঁচা এই হেলমেটটো কেইটকা দিকে কিনছা এইটো কেইটকা দিকে কিনছা 700 টকা এনে কৈছে পিছত চুৰি মাল কিনছে 300 টকা দিকে 300 হা কাৰিকৰ পলাইছে ইয়াৰ ৰুমত যাই ভাত খাই বুলি ক'লো পলাইছে সত্যানে तो साला बहुत नीच आदमी रे 12:18 এয়া 12:18 ফ'কাছ লো না পাঁচ অৰ্ডাৰ একচেপ্ট কোনে পায় আৰু আজি 6টা মাৰিবা 6টা মাৰিব কোনে ৰখাব পাৰে আৰু মোক 6টা মাৰাৰ কাৰণে আজি এক ছেকেণ্ড ডেলিভাৰ মাৰি দিলোঁ কাষ্টমাৰ হেৰি দি দিলোঁ 55 দিছে বঢ়িয়া এতিয়া যাম গণেশগুৰি ৰুটি খাম ৰাহুল গৈ পাইছে গণেশগুৰি আগতে অলৰেডি এতিয়া ময়ে যাই থাকোঁ পূৰা দাবাম এতিয়া হেৰি নাই না এক্সেলেটাৰ আছে চৰি কি কয়তো মোৰ হেৰি নাই কি আছিল গিয়াৰ চিয়াৰ নাই না কিবা নাই না RPM দিব নোৱাৰোঁ মানে লাগি গ'ল অৰ্ডাৰ বা বঢ়িয়া খাতে অকলে ৰুটি এইটো ৰুমালীত একচেপ্ট এদিকে পৰা এনেকুৱাকৈ ৰিচ মাৰিকে ৰুমালীত এদিকে পৰা এনেকুৱাকৈ ৰিচ মাৰিকে চিধা গণেশগুৰি যাম খাম ইউটাৰ্ণ মাৰিম আহিম পিক আপ কৰিম আৰু দিবা যাম 111 টকা 61 ৰুপিজ 50 টকা টিপ বঢ়িয়া এতিয়া অনলাইনে আছোঁ দুটা মাৰিলোঁ বৰ্তমান কিবা খাব যাওঁ 16 টকা 5 টকা কিহৰ পালোঁ মই এইটো দুটা অৰ্ডাৰ এইটো 50 ৰুপিজ বাকী এইটো 60 টকা সেইটো 50 টকা এটা পাইছিলোঁ মই 54 আৰু 61 দুটা মিলাই গাইজ ডেলিভাৰ মাৰ দিলোঁ 5 ষ্টাৰ ৰেটিং ছেট 5 ষ্টাৰ ৰেটিং 64 ঠিকে দিছে কিমান বা দেখাইছিল পাহৰি গ'লোঁ কাৰণ খাই থাকোঁতে লাগিছিল তো ভিডিঅ' কৰিব নোৱাৰিলোঁ পটাপট লৈছোঁ আৰু আহিছোঁ আশীৰ্বাদৰ পৰা লাগিছিল বাকী আৰু এটা ইউনিক কনচেপ্ট কৈ আছোঁ হা মই লাগি গ'ল আৰু এটা অৰ্ডাৰ 80 কিমান এইটো একচেপ্ট মানে কি হৈছে জানা ইউনিক কনচেপ্টটো কি জানা এইটো লিখা আছে বিষ্ণুজ্যোতি পথ এইটো বিষ্ণুজ্যোতি পথ লিখা আছে মাৰ্ক কৰিছে ইয়াতে মই কাষ্টমাৰক ক'লোঁ বিষ্ণুজ্যোতি পথত আছে নেকি নাই বুলি কয় হিন্দীত কৈ আছে তাৰপিছত নাই মই যাইকে দেখাই আছোঁ বুলি কৈছোঁ আহিছোঁ বম থৈছোঁ এনেকুৱা ভাল লাগি যায় না গাইছ এইটো দেখা পালে আহিকে অৰ্ডাৰ ৰেডি দেখা পালে বৈদ্য মজা লাগি যায় গাইছ ডেলিভাৰ 90
96 কিমান দেখাইছিল বা পাহৰি গ'লো 86 দেখাইছিল নেকি 10 টকা এটা দিছে মেহৰবান কৰিছে থেংক ইউ গাইছ 5 নম্বৰ লাগ গ'ল 67 এইটো কিবা প্লেটাৰ কি দেখাবা ওলাইছোঁ ক'ত আহি পালি সেইটো কচোন হা এইটো কি নাম ইয়াৰ ফাৰ্ষ্ট টাইম আজি এই ভগৱান লগ পাইছে ভগৱান ডেলিভাৰ মাৰ দিলোঁ লাভলি নামটো লাভলি আছে মানে মানুহটো লাভলি থেংক ইউ কৈছে 60 কিমান বা দেখাইছিল চামথিং 68 দিছে বঢ়িয়া এতিয়া 5 ডাব আৰু গ্ৰেভি হাউচ যাওঁ এটা অৰ্ডাৰ লাগে যদি এটা অৰ্ডাৰ নাপাওঁ 1.5 ঘণ্টাত তে মোৰ ৰাতি মাৰা কষ্ট এনে যাব এয়া 229 হ'ল মাৰ বৰ্তমান তে চলো গাইজ 3:30 বাজে আৰু চাওকচোন টাইম এয়া এই এটা লাগি আছে মানে এটা লাগে আৰু বৰ্তমান আৰু চুইগিয়ে বাজি আছে গ্ৰেভি হাউচ চুইগিয়ে বাজি আছে মোৰ মাত্ৰ 5টা মাৰি বহি আছোঁ আৰু ৰাজীৱ দা কেইটা মাৰিলি 7টা মাৰিলি 7টা ই এটা বেছি মাৰিছে মোৰ ভাগৰটো মাৰিকে বহি আছে মই এতিয়া কি নাম কয় খ্ৰীষ্টান বস্তি চাইডে যাওঁ এতিয়া বহি থাকিলে নহ'ব কাম নহ'ব দালি নগলিব এটা যদি নামাৰোঁ মই 150 টকা মোৰ মাইনাছ 160 টকা তো মাইনাছটো খেদাব নোৱাৰি তো অৰ্ডাৰ চাওঁ কি হয় অৰ্ডাৰ এটা বিচাৰি যাওঁ পাওঁ না নাই গাইজ লাগ গ'ল লাগ গ'ল বেছি ইয়াৰো কাৰ্ডত লাগ গ'ল চলো গাইজ অৰ্ডাৰটো লৈ আহিছিলোঁ কাষ্টমাৰক 2-3বাৰ ফোন কৰিলোঁ কাষ্টমাৰে ৰেছপন্স কৰা নাই এতিয়া মই কাষ্টমাৰ নট ৰেছপন্স মাৰি থৈ দিছোঁ এতিয়া কাষ্টমাৰ কেয়াৰে ফোন কৰি আছে 1 ছেকেণ্ড এইটো 14 মিনিট থাকে এতিয়া 11 মিনিট হৈছে ফোন কৰি থাক তেতিয়ালৈকে টোপনি মাৰি লওঁ মই অলপমান পূৰা মহ চহ আগৰি লৈছে চাচোন টাইম কেইটা হ'ল অলপ টাইম আছে আৰু 1 মিনিট আছে পূৰা মহ চহ আগৰি লৈছে মোক পূৰা টোপনিত কি কম এনেকুৱা অশান্তি লাগিছে নহয় কি কামত জ্বালা খাব লাগে নহয় এইবিলাক চাচোন এইবিলাক দেখিছে ন পূৰা দুনিয়াৰ মহ গাইজ অলমষ্ট কেঞ্চেল হৈছিলে 15 মিনিট ৰখিলোঁ কাষ্টমাৰ কেয়াৰে কল বেক কৰিল ফোন কৰিছে 3বাৰ 3 নম্বৰ কলত উঠিছে লাষ্টবাৰত মানে কেঞ্চেল হৈছিলে আৰু লাষ্ট কল মানে একবাৰ কৰিছিল সেইটো কলটো কৰাৰ পিছত কেঞ্চেল হ'ল হয় আৰু ফাইনেল 1 ছেকেণ্ড উঠাই ল'ল না ফোনটো अरे भाई एक रुमाल देना मनीष देखो मैं रो नहीं रहा हूँ मैं खुशी में मेरे आंसू निकल रहे हैं ना मुझे बहुत गर्व है 7 ফ্লোর যাকে খোজকাঢ়িকে দিও থৈ আহিছোঁ অৰ্ডাৰ লাগি গ'ল গুৰু কিবা কোন মানে কি হৈছে জানা মোৰ বহুত বেয়া অৱস্থা এতিয়া বৰ্তমান কেছ অন ডেলিভাৰী অৰ্ডাৰ দিয়া নাই মোক মানে কেছ অন ডেলিভাৰী অৰ্ডাৰ নিদিয়াৰ কাৰণে মোৰ অৰ্ডাৰ কম বৰ্তমান বহুত বেয়া অৱস্থা চলি আছে মোৰ 54 ঘৰৰ ৰাস্তা আহি পালোঁ মানে এদিকে পৰা মিনিমাম আৰু 1 কিলোমিটাৰমান আছে আমাৰ ঘৰ তো মই ঘৰ যাওঁ আৰু টাটা বাই বাই আজি মানে কি হ'ব আজি মানে 2 সপ্তাহ ধৰি মানে কেছ কালেক্ট মোক দিয়া নাই কেছ অন ডেলিভাৰী দিয়া নাই মই উইথড্ৰ মাৰি চলি আছোঁ প্ৰব্লেম নাই উইথড্ৰ মাৰি চলা মানে কি কেছ কালেক্ট নিদিলে মানে কি জানা কেছ অন ডেলিভাৰী অৰ্ডাৰটো নাপাওঁ মই তো নাপালে মোৰ সেইটো অৰ্ডাৰটো মাইনাছ হোৱা মানে অৰ্ডাৰ আল্টিমেটলি কমি যোৱাই হয় না মোৰ চাইডৰ পৰা তো সেইটোৰ কাৰণে মই ভাবিছোঁ কাম বাদেই দিম আৰু নেকি জমেটো যিহেতু ইমান ৰাতি কষ্ট কৰি আছোঁ অৰ্ডাৰ নাপালে এনেকুৱা ভাল নালাগে নহয় ছাৰ এটা কেছ কালেক্ট পোৱা নাই কেছ কালেক্ট জিৰ' আছে কেছ কালেক্ট জিৰ' 27 তাৰিখ এই চব কেছ কালেক্ট 0 মানে কি ক'ম এটা যে পিকেৰ যে ডায়লগ আছে চচৰা কौन सा बात गलत है कौन सा बात सही साला कौन सा पाप कर रहे हैं जो मेरा बात भगवान तक नहीं पहुंच पा रहा है কি হ'ব দিয়ক টাটা বাই বাই গুড নাইট বাকী
কি কম এতিয়া 7টা বাজি গ'ল চাচোন এনেকুৱা কষ্ট কৰি আছোঁ 7টা বজাত গৈছিলোঁ 8:30 না 8টা বজাত সেনেকুৱা চামথিং গৈছিলোঁ চাগে 12 ঘণ্টাত ঠিকেই মাৰছোঁ 1000 1100 1200 এনেকুৱা মানে মাৰছোঁ দিয়ক টোপনি মাৰি এতিয়া যদি বিন্দা সাৰ পাওঁতে লগ পাই আছোঁ আৰু নেক্সট ব্লকত বাকী আৰু এটা কাম আছে আজি মেডিকেল যাব ইমান তাৰ পৰা আহি ব্লগ ষ্টাৰ্ট কৰিম নহ'লে জি এম চিৰ পৰাই ষ্টাৰ্ট কৰিম আজি